আপোনালোকক দেখাম যে আপোনালোকে সকলোৱে জানে যে আমি মাউচত ক্লিক কৰি আমি ৰিফ্ৰেছ কৰোঁ তো সদায় আমি মাউচত ক্লিক কৰি ৰিফ্ৰেছ কৰোঁ তো আজি এনেকুৱা এটা শ্বৰ্ট কি আপোনালোকক দেখাম যে যিটো শ্বৰ্ট কি এবাৰ ইউজ কৰিলে 1000 বাৰ আমি ৰিফ্ৰেছ কৰিব পাৰোঁ তো এইটো আপোনালোকক আজি শিকাই দিম এনেকুৱা ট্ৰিক্স আছে যিটো ট্ৰিক্স আপোনালোকে এবাৰ ক্লিক কৰি আপোনালোকে 1000 বাৰ ৰিফ্ৰেছ কৰিব পাৰিব তো আপোনালোকে মাউচত আৰু বাৰে বাৰে ৰিফ্ৰেছ কৰি থাকিব নালাগে তো আমি চাই লওঁ ডাইৰেক্ট কম্পিউটাৰত তো ইয়াত কম্পিউটাৰত লোৱা আহা তো ইয়াত আপোনালোকে কি কৰিব ডাইৰেক্টলি আহিব ইয়াত কীবৰ্ডত আহি আপোনালোকে মাউচ নোহোৱাকৈ উইণ্ড' আৰ মাৰিব উইণ্ড' আৰ মাৰাৰ পিছত ইয়াত লিখিব আপোনালোকে TREE তো এনেকুৱা আপোনালোকে দেখাই দিয়ে এইটো এনেকুৱা উইণ্ড' আৰ মাৰি ৰান অপশ্যন আহিব ইয়াত আপোনালোকে ট্ৰি লিখি দিব ট্ৰি লিখি দিয়াৰ পিছত আপোনালোকে ডাইৰেক্টলি ইণ্টাৰ মাৰি দিব ইণ্টাৰ মাৰাৰ পিছত চাওক আপোনালোকে 1000 বাৰ ৰিফ্ৰেছ হৈ গৈছে এইটো মানে কুইকলি হৈ যায় তো আপোনালোকে আকৌ এবাৰ দেখাই আছোঁ ইয়াত আপোনালোকে উইণ্ড' আৰ মাৰিব TREE লিখিব TREE লিখিব ইণ্টাৰ মাৰিব তো চাওক কুইকলি হৈ গৈছে তো আজি এইখিনিতে তো কম্পিউটাৰত এই মাউচ ইউজ নকৰাকৈ শ্বাটডাউন মাৰিব যাবনে যাব কিয় নাযায় কেনেকৈ যাব কেনেকৈ মানে শ্বৰ্ট কি আছে কিবা আছে না নাই আছে কেনেকৈ শ্বৰ্ট কি কৰিব ইফালে চোৱা কেনে কি কৰিবলৈ কৈ দিয়া প্ৰথমতে আল্টাৰ মাৰি কেনে তাৰপিছত এই F4ত মাৰি দিবা আল্টাৰ তাৰপিছত F4 মাৰিলোঁ কি আহিছে ডিছপ্লে কি কৰিব লাগিব তাৰপিছত ইণ্টাৰ মাৰি দিবা ইণ্টাৰ মাৰি দিলোঁ বাছ এতিয়া চোৱা বন্ধ হৈ গ'ল শ্বাটডাউন হৈ গ'ল না শ্বাটডাউন হৈ গ'ল ঠিক আছে দিয়া